এয়া ৰাস্তাৰ অৱস্থা ৰাইজ আমি মানে পথাৰেদি আহোঁ নে ৰাস্তাইদি আহোঁ এয়া ধৰিবই নোৱাৰি দেখিছেনে এয়া অৱস্থা জেগাই জেগাই ৰাস্তা ছিগি গৈছে একেবাৰে এজনী এতিয়া আহি আহি ফচিলেহি ইয়াত আমি মানে এতিয়া ডিউটিলৈ ওলাই আহিছিলোঁ ৰাইজ আৰু আমি এতিয়া পথাৰেদি আহিছোঁ নে আমি ৰাস্তাইদি আহিছোঁ একো গমেই নাই পোৱা ৰ'বতে আপোনালোকক ৰাস্তাটো দেখাম এইয়া হৈছে আমাৰ ৰিজৰ্টখন এইফালে আমাৰ 5 মিনিটো নালাগে ঘৰৰ পৰা আহোঁতে কিন্তু এইটো ৰাস্তাত মানে আমাৰ 20 মিনিটমান আধা ঘণ্টামান লাগি যায় স্কুটি ফচে এবাৰ আকৌ গোটেইকেইজনীয়ে টানি উলিয়াব লাগে এবাৰ অৱস্থা বেয়া হৈ গৈছে একদম জোতা এয়া অৱস্থা এইটো পথাৰ নে ৰাস্তা হয় আপোনালোকে ক'ব দেই গোটেই একেবাৰে সেইটো বাইপাছলৈকে একেবাৰে ৰাস্তাৰ অৱস্থাই নাই মানে স্কুটি উলিয়াব নাই পাৰিছ নাই উলিয়া টান প্ৰিয়ংকা ঠেলি দিয়া না মোৰ চবফালে বস্তুৱে হাতত ডিউটি আহি লৈ স্কুটি ঠেলা ঠেলি কৰি থাকিবলগীয়া হৈছে একদম ৰাস্তা ছিঙি গৈছে মাজে মাজে এইফালে এইটো পথাৰে আৰু ভুই ৰুব পৰা হ'ব আৰু কেইদিনমান পিছত আৰু যদি দুজাকমান বৰষুণ দি দিয়ে এবাৰ চৰকাৰ কাৰ হয় নাজানো আৰু কিন্তু যাৰ চৰকাৰ হ'লেও আমাক ৰাস্তাটো বনাই দিব প্লিজ আমাৰ বহুত কষ্ট হৈছে অহা যোৱা কৰিবলৈ এয়া গোটেই ৰাস্তাটোৱে এনেকুৱা আকৌ অৱস্থাই নাই মানে দেখিছে কিমান কষ্টকৈ অহা যোৱা কৰিব লাগে আমি